ধিক্কাৰযোগ্য কাম কৰিছে শেহতীয়া অসম চৰকাৰে বন বিভাগে। ইয়াত পঞ্চতাৰকা হোটেল খুলিবৰ কাৰণে পৰিৱেশ তন্ত্ৰক আঘাত কৰি ইয়াত NOC দিছে, যাৰ ফলশ্ৰুতিত ইয়াত থলুৱা যুগে যুগে বাস কৰি অহা থলুৱা খিলঞ্জীয়া লোকসকল, আদিবাসী লোকসকলৰ কৃষিভূমি আৰু আটাইতকৈ পৰম্পৰাগতভাৱে হাতীয়ে যিটো গুলি হিচাপে ব্যৱহাৰ কৰে, এটা কাৰ্বি পাহাৰ আৰু ইফালে ইংলে পথাৰ, আমাৰ যিটো কহৰা পথাৰ, এই মধ্য কেন্দ্ৰটোত এতিয়া তেওঁলোকে পঞ্চতাৰকা হোটেল খোলাৰ নামত ইয়াত কৃষিভূমিক সম্পূৰ্ণ তেওঁলোকে দখল কৰিব খোজা হৈছে বলপূৰ্বকভাৱে। তেওঁলোকে সামান্য ক্ষতিপূৰণ দিয়াৰ প্ৰলোভন দি মানুহৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে। আমাৰ কৃষক তাৰ ভুল যোৱা নাই। আমাৰ থলুৱা কৃষকৰ এই কৃষিভূমিত তেওঁলোকে কৃষি ইয়াত থলুৱা গাহৰি প্ৰজননৰ কাৰণে বা অন্যান্য খেতি ফাৰ্মৰ কাৰণে তেওঁলোকে এটা ঘৰ সাজি কাম কৰিব খুজিছে, কিন্তু বলপূৰ্বকভাৱে ইয়াত তেওঁলোকে এই ভূমিত স্থাপন কৰা ঘৰ তেওঁলোকে উচ্ছেদ কৰিছে পৰিয়ালৰ মানুহ নথকা অৱস্থাত। এইটো অত্যন্ত বৰ্বৰতাৰ ইংগিত প্ৰদান কৰিছে। পুনৰ চৰকাৰ গঠন কৰিয়েই মোদী চৰকাৰখন পুনৰ আকৌ জিকাৰ কাৰণেই তেওঁলোকে আকৌ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে আৰু আকৌ ফেচিজিমটোৰ এটা ইংগিত আকৌ তেওঁলোকে দিব খুজিছে। কিন্তু এই গোটেই ঘটনাটোত আপোনালোকে দুটা কথা লক্ষ্য কৰিব যে কাৰ্বি আংলং পাহাৰটোত কি কাৰণত তাত কাঁটাতাৰ লগাইছে, কি কাৰণত ফেঞ্চিং তৰিছে। কাৰণ এইটো সম্পূৰ্ণ নেচাৰেলি প্ৰাকৃতিক প্ৰদত্ত এটা এলিফেণ্ট কৰিডৰ হয়, এলিফেণ্ট জ'ন হয়। এই এলিফেণ্ট কৰিডৰ এলিফেণ্ট জ'নটোত কাঁটাতাৰ লগাই এই হাতীক তেওঁলোকে কিয় অহা যোৱা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব খুজিছে, আবদ্ধ কিয় কৰি ৰাখিব খুজিছে। আৰু এটা কথা কৈছোঁ যে সেই ধৰণেৰে চৰকাৰে বলপূৰ্বকভাৱে নিজৰ ক্ষমতাক অপব্যৱহাৰ কৰি পেলাই তেওঁলোকে পঞ্চতাৰকাযুক্ত হোটেল খোলাৰ নামত থলুৱা মানুহবিলাকক উচ্ছেদ কৰিব খোজা হৈছে। ইয়াৰ চাহ শ্ৰমিকসকলক, চাহ বনোৱাসকলক দিশহাৰা কৰি তেওঁলোকে বাগানো তেওঁলোকে উচ্ছেদ কৰাৰ পাং পাতিছে, আৰম্ভ কৰিছে, কৃষিভূমি বাজেয়াপ্ত কৰিব খুজিছে। এইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। জীপাল কৃষক শ্ৰমিক সংঘ ইয়াৰ সম্পৰ্কত আমি সম্পূৰ্ণ সজাগতামূলক আৰু প্ৰতিবাদমুখৰ আমি এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিব আমি বাধ্য হ'ম। এইখিনিতে এটা কথা আমি জনগণক দৃষ্টিগোচৰ কৰি ক'ব খুজিছোঁ, এইটো যদি এলিফেণ্ট জ'ন হয়, এইটো এলিফেণ্ট যদি কৰিডৰ হয়, হাতীয়ে পৰম্পৰাগতভাৱে যদি ঘূলি লোৱা পথাৰ যদি হয়, তেতিয়াহ'লে এই প্ৰকৃতি প্ৰদত্ত নাম লোৱা এই NGOসকল গৃহ বিভাগক চকুত ধূলি মাৰি বিভিন্ন লাখ লাখ কোটি টকা ফৰেইন ফাণ্ডিং, ষ্টেট ফাণ্ডিং, নেশ্যনেল ফাণ্ডিং লৈ কাম কৰি থকা NGOসকল ক'লৈ গ'ল? তেওঁলোকে আমাক কি AC ৰুমত তেওঁলোকে ৰিম'ট টিপি পেলাই ডিজিটেলাইজ কৰি পেলাই হাতী মানুহৰ সংঘাতৰ নমুনা দেখাবলৈ আহে, জনগণক শিক্ষা দিবলৈ আহে। তেওঁলোকে পোষ্টাৰ মাৰি পেলাই তেওঁলোকে সজাগতা সৃষ্টি কৰিব খোজে। আমি কৈছোঁ যে আজি আৰণ্যক ইয়াত গৱেষণাৰ গোটেই কাম কাজ গভৰ্ণমেণ্টৰ ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে কাম কৰি থকা আৰণ্যক ক'লৈ গ'ল? বিভৱ কুমাৰ তালুকদাৰ ক'লৈ গ'ল? হাতী ঘূলি থকা পথাৰখন চৰকাৰে বলপূৰ্বক দখল কৰিবলৈ গৈছে। আপোনালোকে কিয় PIL নকৰিব? তেন্তে কালিলৈ আপোনালোকে আমাক এৱাৰনেছ কৰাৰ অধিকাৰ থাকিবনে? WWF ক'লৈ গ'ল? আমাৰ প্ৰশ্ন হ'ল সেইটো। সকলোবিলাক ইয়াত কৰ্বেট ফাউণ্ডেশ্যন ক'লৈ গ'ল? যিটো কাম কৰিবৰ কাৰণে NGOবিলাকে কাজিৰঙাত কাম কৰি আছে, সেই মৌলিক দায়িত্ব পালন নকৰাকৈ তোমালোকে বেলেগ বেলেগ প্ৰজেক্টত দি পেলাই মানুহৰ মুখ বন্ধ কৰা ৰাজনীতিৰ চৰকাৰৰ হৈ কাম কৰি থকা বুলি আমি সন্দেহ কিয় নকৰিম? যদি তোমালোক সঁচাকৈ প্ৰকৃতিপ্ৰেমী হয়, কৰ্বেট ফাউণ্ডেশ্যন, আৰণ্য, WWF সকলোৱে PIL কৰি এইটো ব্লক কৰক। নহ'লে আমি NGOৰ বিৰুদ্ধেও কিন্তু সোচ্চাৰ হ'বলৈ বাধ্য হ'ম। কাৰণ আপোনালোকৰ এৱাৰনেছ কেম্প কৰাৰ অধিকাৰ নাথাকিব আৰু আপোনালোকে আমাৰ জনসাধাৰণক প্ৰকৃতি সম্পৰ্কে শিক্ষা দিয়াৰ অধিকাৰ, মৌলিক অধিকাৰ হেৰুৱাই পেলাব। আৰু এই সংঘাত যদি হ'ব নালাগে জনগণৰ লগত, তেন্তে অনতিবিলম্বে এই ইংলে পথাৰ সুৰক্ষা দিয়ক, হাতীয়ে পৰম্পৰাগতভাৱে ঘূৰি থকা পথাৰখন সুৰক্ষা দিয়ক। আমাৰ খেতি কৰি জনসাধাৰণে যুগে যুগে খেতি কৰি হাতীক খুৱাই পোহপাল দি পেলাই আমি জীৱন সহাৱস্থান কৰি ইয়াত প্ৰকৃতিতন্ত্ৰ আমি সুৰক্ষা দি আহিছোঁ, কাৰ্বি পাহাৰখনে সুৰক্ষা দি আহিছে। কিন্তু একাংশ ৰাজনৈতিক মুধা ফুটা দালাল চক্ৰটোৱে কাৰ্বি আংলঙৰ অসমৰ বাকী চৰকাৰৰ সকলোবিলাকে মিলি ইয়াত তেওঁলোকে ব্যক্তিগত মুনাফাৰ কাৰণে সমগ্ৰ পৰিৱেশ তন্ত্ৰটোক তেওঁলোকৰ ব্যক্তিগত
সম্পদলৈ ৰূপান্তৰ কৰিব খুজিছে নহ'ব আমি কৈছোঁ গভৰ্ণমেণ্টলৈ যি পাত হুল যাব এবাৰ NGOলৈকো হুল যাব যদি NGO ইয়াত বৰ্তি থাকিব খুজিছে কাজিৰঙাত তেওঁলোকেও PIL কৰি জনসাধাৰণৰ সঁচাকৈ যে তেওঁলোক প্ৰকৃতিৰ বন্ধু সেইটো প্ৰমাণ কৰিব লাগিব নহ'লে আমি গভৰ্ণমেণ্টৰ ওপৰত যেনেকৈ আঙুলি টুৱাবলৈ আৰম্ভ কৰিছোঁ এই NGOকো আমি কিন্তু শুধাই নেৰিম এইটো চিপাল কৃষক শ্ৰমিক সংঘৰ স্পষ্ট স্থিতি